আপোনালোকে দেখিছেনে আৰু শুনিছেনে সকলোৱে দেখিছোঁ আৰু শুনিছোঁ শুনা নাই মোৰ ভইচটো গৈছেনে শুনিছোঁ ছাৰ শুনিছোঁ আৰু দেখিছোঁ ছাৰ শুনিছোঁ Yes, sir. অ'কে হয় ছাৰ শুনিছোঁ দেখিছোঁ অ'কে দেখিছোঁ চ' এতিয়া আহিছে আৱাজ অ'কে চ' এতিয়া কথাটো হ'ল যে মই আপোনালোকে ছাবমিট কৰা এনচাৰবোৰৰ মেক্সিমাম এনচাৰ চালোঁ কমেণ্ট দিয়া নাই মানে এটলিষ্ট চালোঁ আৰু মই চবৰে পঢ়ি পেলাই চালোঁ মানে এনচাৰখিনি কমেণ্ট দিম মই আজিৰ ভিতৰতে কমেণ্ট দি দিম গুড ইভিনিং সকলোলৈকে এতিয়া আচমিনা দেখিব লাগে আপুনি বোৰ্ডখন আজি ব্লেংক হৈ আছে মই যদি এনেকৈ লিখোঁ APSC আপোনালোকে দেখিছে এতিয়া দেখিব এতিয়া চাব এটা ডাঙৰ ড্ৰবেক আছে মানে এনচাৰ ৰাইটিঙত এটা ডাঙৰ ড্ৰবেক আছে ড্ৰবেক একো নাই মোক দেখিব লাগে ভাৰ্গৱ জ্যোতি আচমিনা আপোনালোকে মোক দেখিব লাগে নিয়মমতে মোৰ স্ক্ৰীন চবৰ ঠিকে আছে সাব্বিৰ আপুনি ভিডিঅ'টো অফ কৰি লওক সাব্বিৰ আহমদ আপুনি ভিডিঅ' অফ কৰক কাইণ্ডলি চবেই ভিডিঅ' আৰু অডিঅ'টো অফ কৰি লওক এতিয়া কথাটো হ'ল যে মই আপোনালোকক সেইদিনাখনৰ ক্লাছত কৈছিলোঁ যে এনচাৰ ৰাইটিঙৰ চবতকৈ ডাঙৰ মানে ডাঙৰ প্ৰব্লেমটো হ'ল চবৰে যে আপোনালোকৰ এনচাৰবোৰত মেক্সিমামৰ ভাল হৈছে কিন্তু মেক্সিমামৰ এনচাৰবোৰত কিছুমান সৰু সৰু ড্ৰবেক আছে মানে ড্ৰবেক মানে কি যে কিছুমান মানে মই মেক্সিমামৰে এনচাৰবোৰ কৰি দিছোঁ আৰু আপোনালোকে সেইখিনিয়ে লিখিছে কিন্তু মই ইমানেই কপি চাইছোঁ মানুহৰ আজিলৈকে চ' মই আপোনালোকৰ কপিবোৰ চাই গম পাই গৈছোঁ যে আপোনালোকৰ ক'ত লেক কৰিছে আৰু আপোনালোকে মই কোৱা কথাবোৰহে ডাইৰেক্ট ফ'ল' কৰিছে বুজি পাইছে আপুনি মই যেনেকৈ কৈছোঁ সেই তেনেকৈ ফ'ল' কৰিছে আপোনালোকে মানে এনচাৰবোৰত অলপ নিজস্বতাটো নাই কিন্তু তথাপিও আপোনালোকে লিখা বস্তুবোৰত মই এটা মানে ধৰিব পাৰিছোঁ যে এক নম্বৰ কথা যে মেক্সিমাম ষ্টুডেণ্ট আছামিজ মিডিয়াম হ'ল এতিয়া কথাটো হ'ল যে আৰু আপোনালোকে ভাবিব পাৰে যে আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ ইংলিছত এনচাৰ লিখিবলৈ প্ৰব্লেম হ'ব পাৰে কিন্তু সেইটো একেবাৰে নহয় বুজি পাইছে মিডিয়াম লৈ এনচাৰ ৰাইটিঙৰ লগত একোৱেই ৰিলেশ্যন নাই এনচাৰ ৰাইটিং বেলেগ বস্তু আপোনালোকৰ স্কুল বা কলেজৰ মিডিয়াম টোটেলি বেলেগ বস্তু ইয়াৰ লগত কোনো ইটো সিটোৰ লগত ৰিলেশ্যন নাই আৰু মই কি কৈছোঁ যে APSC পাছ কৰিবলৈ অকল এটা স্কিলে লাগে হ'ল আৰু সেই স্কিলটো হৈছে এনচাৰ ৰাইটিং বুজি পাইছোঁ চ' আপোনালোকে এনেকুৱা বহুত মানুহ লগ পাইছে চাগে সাব্বিৰ আহমদ আপুনি ভিডিঅ'টো অফ কৰি থওক মই বাৰে বাৰে কৈ আছোঁ আপোনাক আপুনি ভিডিঅ'টো অন নকৰিব মই আপোনালোকে ইউটিউবত বা বেলেগ ক'ৰবাত বা নিজেই ফিজিকেলি এনেকুৱা মানুহ বহুত লগ পাইছে যি ফাৰ্ষ্ট বা ছেকেণ্ড এটেম্পটতে ACS লগাই দিছে বা ACS হৈছে বা APS হৈছে বুজি পাইছে চ' তেওঁলোকৰ নলেজ লিমিটেড হয় আৰু তেওঁলোকৰ প্ৰিপেৰেশ্যনো লিমিটেড হয় বুজি পাইছোঁ চ' আৰু এনেকুৱা বহুত মানুহ চাগে আপোনালোকে লগ ধৰিছে যি 4 বাৰ 5 বাৰ 6 বাৰ এক্সাম দি আছে কিন্তু তথাপিও এক্সাম ক্ৰেক হোৱা নাই বুজি পাইছোনে চ' এই যে কিছুমান মানুহে এটা এটেম্পটতে ক্ৰেক কৰি দিয়ে অ'কে আৰু কিছুমান মানুহে 5টাৰ পৰা 6টা এটেম্প লগায় তাৰ মেইন কথাটো হ'ল যে সেইটো কিয় হয় সেইটো হোৱাৰ কিছুমানে এটাতে লগায় কিছুমানে 5টা বা 6টা লগায় হ'ল তাৰ কথাটো হৈছে যে তেওঁলোকে যিকেইটাই মানে এটা বা মানে 2টা এটেম্পটত এক্সাম ক্লিয়াৰ কৰে তেওঁলোকৰ কথাটো হ'ল যে তেওঁলোকে নিজকে প্ৰেজেণ্ট কৰিব জানে চ' আপোনালোকৰ চেলেঞ্জটো হ'ল যে আপোনালোকে যিখিনি কথা জানে আপোনালোকৰ যিখিনি নলেজ আছে সেই নলেজখিনি জাষ্ট আপোনালোকে প্ৰেজেণ্ট কৰিব পাৰিব লাগে এক্সামিনাৰ আগত ডেটছ ইট তাতকৈ একো নালাগে আপোনালোকে নিজকে প্ৰেজেণ্ট কৰিব পাৰিছে নাই হাউ টু প্ৰেজেণ্ট ইউৰছেল্ফ পৰীক্ষাৰ বহীখন কি হয়নো
পৰীক্ষাৰ বহিখন হৈছে যে এক্সামিনাৰে আপোনাৰ লগত চিনাকি হ'ব তেওঁ আপোনাৰ হে বহিখনৰ পৰা আপোনাক জাজ কৰিব যে এই ল'ৰাটো ভাল এডমিনিষ্ট্ৰেটৰ হ'ব পাৰিবনে বুজি পাইছে সো আপোনাৰ 20টা কোৱেশ্চন আপোনাৰ 20টা এনসাৰেই তেওঁৰ কাৰণে মানে আপোনাৰ বায়োডাটাৰ নিচিনা সো সেই 20টা কোৱেশ্চনত আপুনি কেনেকৈ সৰ্বোচ্চ উজাৰি দিব লাগে সেইটো স্কিলে আপোনাক শিকাব লাগে আৰু মই সেইটোৱে আপোনালোকক শিকাম মানে এই গোটেই থ্ৰু আউট দ্য কোৰ্স বুজি পাইছে যে কেনেকৈ 20টা কোৱেশ্চনতে নিজৰ সৰ্বত্ব উজাৰি দিব লাগে সব মানে নিউচাবৰ কৰি দিব লাগে সেইটোৱে সবতকে ডাঙৰ চ্যালেঞ্জ যেটো আমি নোৱাৰো মানে বুজি পালে সো এক্সামিনে আপোনালোকক নাজানে আৰু জানিব দৰকাৰো নাই তেওঁ আপোনালোকৰ এখন ভিজিটিং কাৰ্ড তেওঁৰ ওচৰত আছে সেইখন হৈছে আপোনাৰ কপি হল সো সেইখন কপি পৰাই আপোনাক এক্সামিনাৰজনে ইভালুৱেট কৰিব যে এই মানুহজন কয়লা নে ডায়মণ্ড এই মানুহজন অফিচাৰ হ'ব নে ছাপ্ৰাসী হ'ব এই মানুহজন এচিএস হ'ব নে গ্ৰেড 3 বা গ্ৰেড 4 বুজি পাইছে মাত্ৰ সিঙ্গল এখন এনসাৰ কপি মাত্ৰ 20টা কোৱেশ্চন সেই 20টা কোৱেশ্চনে আপোনাৰ গোটেই জীৱনৰ খেলাটোৱে চেঞ্জ কৰি দিব এতিয়া মেইন কথাটোলৈ আহোঁ চাব এতিয়া মই আপোনালোকৰ কপিবোৰ চাই পেলাই কি অবজাৰ্ভ কৰিলোঁ মই কিছুমান সৰু সৰু কথা অবজাৰ্ভ কৰিলোঁ যেনে মই কৈ দিছোঁ সেই সৰু সৰু কথাবোৰ কি চাব আপোনালোকে এতিয়া চাব এনসাৰ ৰাইটিঙত এটা ভাল এনসাৰ ৰাইটিঙত ওকে আমাৰ কি বস্তু দৰকাৰ শুনিব হা সবে মই গোটেই কথাকেইটা বুজাই দিম সবে লিখি যাব এইটো লগতে লিখিও যাব আপোনালোকে এক নম্বৰ বস্তুটো হৈছে কনটেক্সট বুজি পাওনে কনটেক্সট বুলি ক'লে কনটেক্সট মানে হৈছে যে আপোনাক যেটো সুধা হৈছে আপুনি সেইটোৱে এনসাৰ দিছে নাই সো এক নম্বৰটা আপোনাক দিব লাগিব যে কনটেক্সট যে কুৱেশ্যনটোৰ মতে আপোনাৰ এনসাৰটো ফ্ৰেম হৈছে নে কুৱেশ্যনটো কিবা সুধিছে বা আপুনি কি কৈছে আপোনাক সুধিছে ভাত খালা নাই আপুনি কৈছে মোৰ ঘৰ গুৱাহাটীত 2 নম্বৰ মানে হৈছে ব্যালেন্স 2 নম্বৰ পইণ্ট হৈছে ব্যালেন্স মানে এটা সন্তুলনতা মানে সমান ব্যালেন্স এনসাৰ বুজি পাইছে সো ব্যালেন্স হ'ব লাগিব মানে ব্যালেন্স মানে দগা পালাযোৰ সমান হ'ব লাগিব 3 নম্বৰ প্ৰবলেম 3 নম্বৰ কথাটো কি অথেন্টিক 3 নম্বৰ কথাটো হৈছে যে অথেন্টিক হ'ব লাগিব অথেন্টিক মানে প্ৰমাণিক হ'ব লাগিব আপুনি ইনে জিটি কথা লিখি দিব নোৱাৰে আপুনি ইনে কিবা কিবি কথা লিখি দিব নোৱাৰে যি মন যায় তাকে বলে লিখি দিছো হল এটো এনসাৰ এটো মুখস্থ কৰি আইছো আৰু এটো একদম পুট কৰি দিছো এক্সাক্ট সেইটো হ'ব নহব অথেন্টিক হ'ব লাগিব নেক্সট হৈছে ল্যাঙ্গুৱেজ যেটো ভাষা আপোনালোকে এনসাৰ ৰাইটিঙত যেটো ভাষা ইউজ কৰে সেই ভাষাটো কেনেকুৱা হ'ব লাগিব মই আজি কম সেইটো ওপৰত কেনেকৈ জোৰ দিব লাগিব কিমান সিম্পল হ'ব লাগিব কিমান কমপ্লেক্স হ'ব লাগিব আৰু লাষ্ট পইণ্টটো হৈছে প্ৰেজেন্টেশন প্ৰেজেন্টেশন মানে বুজি পাইছনে প্ৰেজেন্টেশন মানে হৈছে মানে প্ৰস্তুতিকৰণ টাইপৰ মানে অসমীয়াত প্ৰস্তুতিকৰণ যে আপুনি কিবা এটা বস্তু প্ৰেজেন্ট কৰিছে কাৰ আগত এক্সামিনাৰ আগত যে এখন চাওক প্ৰেজেন্টেশন বুজি পালে এতিয়া আপোনালোকৰ সবৰে যে প্ৰবলেম বিলাক আছে এই প্ৰবলেম বিলাক এই 5টা পইণ্টৰ ভিতৰতে আছে বুজি পাইছনে সো এই 5টা পইণ্টটো আপোনালোকৰ যদি ইমপ্ৰুভ হয় যদি এই 5টা পইণ্ট আপোনালোকে ভাল কৰে তেতিয়া হলে কি হ'ব মানে এনসাৰটো ভাল হ'ব আৰু হেতু দ্যাটস ইট তাৰ বাদে একো নাই বুজি পাইছো এতিয়া এটা কথা চাব এক নম্বৰটোলৈ আহিছো এতিয়া এক নম্বৰ পইণ্টটো হ'ল যে কন্টেন্ট গুটেকেটা পইণ্ট ডিসকাস কৰিম কি হয় হল এটা প্ৰথম পইণ্টটো হৈছে কন্টেন্ট এতিয়া চাব কন্টেন্টৰ কথাটো এনেকুৱা যে আপোনালোকক কুৱেশ্যনটো যি সুধে আপোনালোকে সদায় সেই মতে উত্তৰটো দিব লাগে হেতু আমি সবেই জানো
সেইটো একদম সাধাৰণতকৈ সাধাৰণ মানুহ এটাও জানো সেইটো আমাক শিকাবলগীয়া একো নাই হ'ল আৰু তাত খালি সেই যিটো কথা সোধা হয় যিটো কুৱেশ্যন সোধা হয় হ'ল এইটো আপোনালোকে নাভাবিব যে আপোনালোকে যিটো জানে সেই বস্তুটো এড কৰিব লাগিব বুজি পাইছে দুটা কথা থাকে সিম্পলি দুটা কথা থাকে ফাৰ্ষ্ট কথাটো হৈছে এটা কথা হৈছে যে আপোনালোকক কি কৰা হয় যিটো মানে সোধা হয় এক সেকেন্ড মই বৰ্ডখন ওপৰলৈ গৈছো চাওক দুটা কথা ফাৰ্ষ্ট কথাটো হ'ল যে আপোনালোকক যিটো সোধা হয় আপোনালোকক যিটো কুৱেশ্যনটো সোধা হয় নেক্সট কথাটো হ'ল যে আপোনালোকে যিটো পঢ়ি গৈছে ষ্টাডি কৰি গৈছে বা মুখস্থ কৰি গৈছে এতিয়া সদায় আমি যিটো বস্তু সোধা হয় সেই বস্তুটোতে জোৰ দিব লাগিব না কি আমি কি পঢ়ি গৈছো স্যাৰ আপোনাৰ স্ক্ৰীনখন অহা নাই এতিয়া সবৰে অহা নাই আহিছে স্যাৰ আহিছে নে মাজে মাজে নাইকিয়া হৈ যাব পাৰে কেতিয়াবা কিবা কাৰণে শ্ব' কৰি আছে মাজে মাজে অকণমান শ্ল' হ'ব পাৰে তাৰপৰা আকৌ ঠিক হৈ যাব অকণমান ধৈৰ্য ধৰি দিব এতিয়া চাব হা মই কৈছোঁ কথাটো মই কি ক'লোঁ যে আমাৰ প্ৰব্লেমটো কি যে যিটো সোধে সেইটোৰ ওপৰত আমি না বেছি কৰিব লাগিব নট মোৰ না বেছি লিখিব লাগিব নট লেছ না কম যিটো সোধে বছ সেইটোৱে তাতকৈ বেছিও নহয় কমো নহয় হ'ল কিন্তু সবতকৈ ট্ৰেজিক কথাটো হ'ল যে আপোনাৰ এটা কুৱেশ্যনৰ এনচাৰ লিখিবলৈ ধৰক নম্বৰ আছে 10 আৰু আপুনি 2 পেজ লিখিব লাগে আৰু এই 2 পেজ লিখিবৰ কাৰণে আপুনি সময় পাব 7 মিনিটছ এই 7 মিনিটছত আপুনি কথাটো চিন্তা কৰি লিখিব লাগিব হ'ল আৰু এই সময়ত বিশ্বাস কৰক যিমানে আপুনি ভাল প্ৰিপাৰেচন কৰক নিজৰ ইমোশনটো কন্ট্ৰোল কৰাটো খুব টান মানে আমি কি হয় যে আমি এক্সামিনাৰক কি কৰিব ট্ৰাই কৰোঁ ইমপ্ৰেছ কৰিব ট্ৰাই কৰোঁ আৰু ইমপ্ৰেছ কৰিব ট্ৰাই কৰোঁতে কি হয় যে আমি যিটো পঢ়িছোঁ নিজে যিটো মনত ৰাখি আহিছোঁ সেইটো বেছিকৈ লিখিব ট্ৰাই কৰোঁ ৰাদাৰ দেন কুৱেশ্যনত কি সুধিছে আমি মানে কি হয় আমাৰ দুৰ্বলতাটো যে আমি দেখুৱাব বিচাৰিছোঁ যে চাওক আমি কিমান বস্তু পঢ়িছোঁ কিমান মনত ৰাখিছোঁ চাওক আপুনি এইখিনি পঢ়িছোঁ চাওক এইখিনি কাম কৰিছোঁ বুজি পাইছে এতিয়া এটা এক্সাম্পল দিম এইবাৰ মই আপোনালোকক কৈছোঁ যে এইবাৰ খুব চান্স এটা আছে যে এইবাৰ চাইক্লোনৰ ওপৰত কুৱেশ্যন এটা আহিব হ'ল ধৰি লওক আপোনালোকক মই ক'লোঁ যে এইবাৰ কিহৰ ওপৰত কুৱেশ্যন আহিব চাইক্লোনৰ ওপৰত চ' চাইক্লোনটো মই আপোনালোকক পঢ়ুৱালোঁ আৰু ষ্টাৰ মাৰ্ক এটা দি থ'ব ক'লোঁ এতিয়া এক্সামত এটা কুৱেশ্যন আহিলে কি কুৱেশ্যন আহিলে চাইক্লোন force the government to expense more on revenue expenditure more on revenue expenditure which ultimately impact the economy of coastal states critically analyze এতিয়া এই কুৱেশ্যনটো চাওক এই কুৱেশ্যনটো কৈছে যে যিটো চাইক্লোনে কি কৰে চাইক্লোনে গভৰ্ণমেণ্টক ফ'ৰ্চ কৰে যে গভৰ্ণমেণ্টে ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছিকৈ কৰক দুটা ধৰণৰ এক্সপেণ্ডিচাৰ থাকে মানে গভৰ্ণমেণ্টৰ খৰচ থাকে এটা হৈছে কেপিটেল এক্সপেণ্ডিচাৰ আৰু এটা হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ মানে যেতিয়া আমি ৰাস্তা বনাওঁ বুজি পাইছোঁ যেতিয়া আমি কিবা এটা মানে বিল্ডিং বনাওঁ অফিচ বনাওঁ
হল এনেকুৱা জায়গাত খৰচ কৰো যাৰ পৰা ৰেভিনিউ আমাক আহি থাকে মানে ৰিটাৰ্ণ আহি থাকে আৰু ৰেভিনিউ এক্সপেন্ডিচাৰ মানে হৈছে যে আমাৰ খৰচবোৰ ইনেই সেইবোৰ খৰচৰ পৰা একো ৰিটাৰ্ণ নাই যেনে এক্সাম্পল ধৰক এতিয়া ফ্ৰীতে কি বিলাও আমি হেৰি বিলাও এইটো কি বুলি কয় চাউল বিলাও সেই ফ্ৰীতে যে আমি চাউল বিলাও সেইটো কি সেইটোক আমি কোৱা হয় ৰেভিনিউ এক্সপেন্ডিচাৰ এতিয়া এই কুৱেশ্যনটোত ক'লে যে যেতিয়া সাইক্লোন আহে সাইক্লোনে গভৰ্নমেণ্টক ফোৰ্স কৰে জোৰ কৰে যে তোমালোকে কি কৰা ইনে খৰচবিলাক কৰা মানে ক'ত খৰচ কৰিব লাগিব ধৰক মানুহ মৰিলে তাত খৰচ কৰিব লাগিব তাত পইচা দিব লাগিব মানুহখিনি ৰাস্তা ভাঙিলে সেইবোৰ ৰাস্তাবোৰ আকৌ জোৰা দিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ হ'ল আকৌ জোৰা দিব লাগিব মানুহে খাবলৈ নাই আকৌ ফুড ডিস্ট্ৰিবিউট কৰিব লাগিব সো কুৱেশ্যনটোত কৈছে যে তোমালোকে বিশ্বাস কৰা নাই যে সাইক্লোনে কি কৰে গভৰ্নমেণ্টক জোৰ কৰে ফোৰ্স কৰে যে তেওঁলোকে এনেকুৱা কিছুমান বস্তুত খৰচ কৰক যিবোৰ বস্তু ডেভেলপমেণ্টৰ লগত কোনো ৰিলেশ্যনে নাই সেইবোৰক কোৱা হয় ৰেভিনিউ এক্সপেন্ডিচাৰ যিবোৰৰ পৰা কোনো ধৰণৰ ডেভেলপমেণ্ট নহয় সেইবোৰ ৰিপেয়াৰ টাইপৰ কাম ৰিপেয়াৰ কৰা বুজি পাইছোনে আপোনালোকে কুৱেশ্যনটো বুজি পাইছানে কুৱেশ্যনটো বুজি পাইছনে কি সুধিছে কুৱেশ্যনটো নাই পোৱা পাইছো সবে পাইছো অলপ হলেও পাইছো যে কুৱেশ্যনটোত কৈছে যে গভৰ্নমেণ্টক সাইক্লোন মানে বুজি পাইছো না ঘূৰ্ণীবতাহ সো ঘূৰ্ণীবতাহ যেতিয়া আহে কি হয় গোটেইখন ডেমেজ হৈ যায় সব বস্তু ভাঙি চিঙি সব চাৰখাৰ হৈ যায় আৰু চৰকাৰে কি কৰিব লাগে সেইবোৰ ৰিপেয়াৰ কৰিব লাগে আৰু ৰিপেয়াৰ কৰোঁতে পইচা খৰচ হয় আৰু সেই পইচা খৰচ হোৱাৰ ফলত কি হয় যে যিবোৰ মানে কোষ্টেল ৰিজন যিবোৰ এৰিয়াত সাইক্লোন বহুত আহে যেনে ৱেষ্ট বেংগল হওক উৰিষ্যা হওক হল সেই জায়গাৰ ইকনমিক ওপৰত প্ৰভাৱ পৰে সেই জায়গাৰ ইকনমি মানে কি হয় ডেভেলপ নহয় কিয় কাৰণ চৰকাৰে যিখিনি পইচা ডেভেলপমেণ্টত খৰচ কৰিব লাগিছিলে সেইখিনি পইচা খৰচ কৰে সাইক্লোনৰ ডেমেজবোৰ ৰিপেয়াৰ কৰাত এতিয়া যেতিয়া আপোনালোকে এক্সামত সেই সময়ত এই কুৱেশ্যনটো পঢ়িব যদি আপোনালোকে কুৱেশ্যনটো এবাৰ পঢ়ে ন এবাৰ পঢ়িলে তেতিয়া আপোনালোকৰ ডাইৰেক্ট টেনডেন্সি আহি যাব যে মই এই কুৱেশ্যনটো সাইক্লোনৰ বিষয়ে লিখো কিয় কাৰণ মই সাইক্লোনৰ বিষয়ে আপোনাক পঢ়ালো আৰু আপোনালোকক মই ক'লো এটা হিণ্টটো দিলো যে সাইক্লোনৰ ওপৰত এবাৰ কুৱেশ্যন আহিব দেই বুজি পালো সো আপুনি সাইক্লোনৰ কথা জানে এক্সাম্পল পঢ়িছে ডাটা পঢ়িছে ডায়াগ্ৰাম পঢ়িছে সো আপুনি এক্সাইটেড হৈ গ'ল আৰু আপুনি ষ্টাৰ্ট কৰিলে লিখিবলৈ যে এইটো জনাৰ আগতে প্ৰথমতে আমি জানিব লাগিব যে সাইক্লোন কি বস্তু আৰু আপুনি সাইক্লোনৰ বিষয়ে ধৰক দুপেজ নহয় দুপেজ থাকে 10 নম্বৰ সো আপুনি 1.5 পেজ লিখি দিলে 1.5 পেজ লিখাৰ পিছতহে আপোনাৰ মনত কৈছে এইটোতো সুধাই নাই সুধিছে গভৰ্নমেণ্ট এক্সপেন্ডিচাৰৰ কথা ইকনমি ডেভেলপমেণ্টৰ কথা বুজি পাইছো সো মই কি কৈছো যে আমাৰ ব্ৰেইনটোৱে বেলেগ ধৰণে কাম কৰে মানে এক্সাম সিচুৱেশ্যনত আপোনালোকে কোনবাই পাইছে নে কোনবাই নাই পোৱা নাজানো কিন্তু কি হয় যে আপোনালোকে যেতিয়া নিজে পঢ়া বস্তু এটা এক্সাম হলত দেখিব ন তেতিয়া এক্সাইটেড হৈ যাব আৰু তেতিয়া আপোনালোকৰ মন যাব যে কিবা এটা কৰিবলৈ মানে যে মই যিটো জানো সেইটো লিখো কাৰণ এই কুৱেশ্যনটো সঁচাকে ক্ৰিটিকেল কুৱেশ্যন না এই কুৱেশ্যনটোত আপোনাক বহুত ভাবিব বাধ্য কৰাইছে বুজি পাইছে সাইক্লোনৰ লগত এই কুৱেশ্যনটো কোনো সম্পৰ্ক নাই জাষ্ট টাৰ্মটোহে লগাই দিছে আপোনালোকে ইয়াত মেইনলি কি লিখিব লাগিব যে কেনেকৈ সাইক্লোনে ডিষ্ট্ৰাকশ্যন কৰে আৰু সেই ডিষ্ট্ৰাকশ্যনবোৰ আকৌ ৰিপেয়াৰ কৰিবলৈ আকৌ ভাল কৰিবলৈ হল আৰু গভৰ্নমেণ্টে কি কৰে বুজি পাইছো আৰু তাৰ ফলত ইকনমিক কি ইম্পেক্ট পেলায় কোষ্টেল উৰিষ্যা ৱেষ্ট বেংগল এতিয়াও কিয় ডেভেলপ হোৱা নাই সেই কোষ্টেল এৰিয়াবোৰ মানুহ এতিয়াও কিয় আণ্ডাৰ ডেভেলপ কিয় সেইটো কাৰণে সো প্ৰতি বছৰে তেওঁলোকৰ ঘৰ ভাঙে প্ৰতি বছৰে তেওঁলোকৰ খেতি বাতি চব নষ্ট কৰে বুজি পাইছো সো মেইন কথা হৈছে যে সেই যে এক্সাইটমেণ্টবোৰ এই এক্সাইটমেণ্টবোৰ ৰখাব লাগে মানে কণ্ট্ৰল কৰিব পাৰিব লাগে বুজি পাইছো এটা কথা সদায় মনত ৰাখিব যে আপুনি সদায় যোনজন ইভালুৱেটৰ সেই ইভালুৱেটৰজনতকৈ কম জানে ফাৰ্ষ্ট ৰুল আপুনি কেতিয়াও তেওঁক এনেকুৱা একো লিখিব নোৱাৰে যিটোৱে তেওঁ এক্সাইটেড হৈ যায় আমি কেতিয়াবা এনেকুৱা বস্তু পঢ়ো আৰু পঢ়ি পেলা লাগে যে এই পইণ্টটো যদি মই এক্সামত লিখি দিওঁ ন ভাল একদম হৈ গ'ল আৰু 10 নম্বৰ মান দি দিব মোক ইনে হল সো আমি এক্সাইটেড হৈ যাওঁ আৰু এক্সাইটেড হৈ যোৱাৰ লগে লগে আমি এনেকুৱা কিছুমান বস্তু লিখো যিবোৰ আমি জানো
কুৱেশ্যনত হেতু খুধাই নাই বুজি পালো সেইটো হৈছে ফাৰ্স্ট কথা দেই যে আপুনি কেতিয়াও এক্সাইট নহব সদায় নিজে জনাতকে কি খুদিছে সেইটো বেছি ইম্পৰ্টেন্ট সেকেন্ড কথা ক্ৰিটিক্যালি এনালাইজ মানে অন্য একো নাই সেই বিষয়বোৰ কম সেই যিবোৰ টাৰ্ম আছে ক্ৰিটিক্যালি এনালাইজ ক্ৰিটিক্যালি এক্সামিন ডেসক্ৰাইব অকল এক্সামিন থাকিব হল সো সেই টাৰ্ম কেইটাৰ বিষয় মই কম যিকেইটা কি ওয়াৰ্ড বুলি কয় ইনে ক্ৰিটিক্যালি এক্সামিন মানে হৈছে তাৰ আপুনি মানে এটো লিখিব লাগিব যে সাইক্লোনে কেনেকৈ ড্যামেজ কৰে তাৰ পিছত ইকোনমি কি লস হয় আৰু তাৰ পিছত আপুনি তাৰ ওয়ে ফৰৱাৰ্ডো দিব লাগিব আপুনি তাৰ সলিউশন দিব লাগিব যে গভৰ্নমেন্টে এনেকুৱা কি কৰিব লাগে যাতে এই ড্যামেজবোৰ মিনিমাম হয় আৰু গভৰ্নমেন্টৰ পইচা খৰচ নহয় মানে ইকোনমি ওপৰত তাৰ ইম্প্যাক্ট নপৰে বুজি পাইছে সো আপুনি পজিটিভ নিগেটিভ দুইটা সাইড প্ৰেজেন্ট কৰিব লাগিব মানে ক্ৰিটিক্যালি এনালাইজ মানে হৈছে যে এটা পজিটিভ আৰু নিগেটিভ দুইটা সাইড তো এই কথাবোৰ এতিয়া ইমান ডিটেইলকে নাজানিব মই ডিটেইলকে এটা ক্লাছত এই গোটেইবোৰ কভাৰ কৰিম বুজি পাইছো এতিয়া চাওক নেক্সট কথাটো কি যে সদায় এটা কুৱেশ্যনত কেইবাটাও পাৰ্ট থাকে এই কুৱেশ্যনটোত বা এটাই পাৰ্ট আছে হল কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে যিবোৰ কুৱেশ্যনত কেইবাটাও পাৰ্ট থাকে দুটা তিনিটা চাৰিটা তেনেকৈ পাৰ্ট থাকে মই দেখুৱাম এক্সাম্পল দুটামান দি সদায় মন কৰিব যে মেইনছৰ কুৱেশ্যনত যেতিয়া কেইবাটাও পাৰ্ট থাকে ধৰক দুটা তিনিটা বা যেটাই পাৰ্ট নাথাকক হল সেই পাৰ্ট কেইটাৰ যেনিবা তিনিটা পাৰ্টছ আছে কুৱেশ্যনটোৰ তিনিটা পাৰ্টছ যে হোৱাট ইজ সাইক্লোন এটা সুধিলে হোৱাট ইজ সাইক্লোন হল নেক্সট সুধিলে মানে what is the difference between tropical cyclone and temperate cyclone হল এনেকে এটা সুধিলে আৰু নেক্সট এটা সুধিলে what are government steps to encounter or tackle the damage of cyclone government scheme বিলাকৰ কথা সুধিলে বা government initiative কথা সুধিলে প্ৰথমতে সুধিলে ফাৰ্স্ট পাৰ্টত কি সুধিলে যে সাইক্লোন কি বস্তু হল সেকেন্ড পাৰ্টত কি সুধিলে যে ট্ৰপিক্যাল সাইক্লোন আৰু টেম্পাৰেট সাইক্লোনৰ মাজৰ ডিফাৰেন্সটো কি হল থাৰ্ড কোৱেশ্চন সুধিলে যে গভৰ্নমেন্টে কি কৰিছে এই বস্তুবোৰ কি কৰিবলৈ হ্যান্ডেল কৰিব এতিয়া এই কুৱেশ্যনটো ধৰক মাৰ্কস আছে 2 হল এটো এ ফাৰ্স্ট পাৰ্টত 2 সেকেন্ড পাৰ্টত 8 নেক্সট পাৰ্টত 5 এতিয়া মানে টোটাল হৈছে 15 মাৰ্ক আপুনি 3 পেজ লিখিব লাগিব এতিয়া এই কুৱেশ্যনটো আপোনাৰ যিটো এনসাৰ হ'ব এই এনসাৰটো সদায় এই যিটো মাৰ্কিং সিস্টেম 2 + 5 + 8 এইটো কি কৰিব লাগিব মেইনটেইন কৰিব 2 + 8 + 5 এই বস্তুটো মেইনটেইন কৰিব পাৰিব লাগিব মানে আপোনাৰ যিটো এনসাৰৰ ভলিউম 2 ৰ কাৰণে এটা স্মল পেৰাগ্ৰাফ 8 ৰ কাৰণে আপোনাৰ 2 পেজ লিখিব লাগিব বা 1.5 পেজ লিখিব লাগিব আৰু 5 মাৰ্কছৰ কাৰণে 1 পেজ বুজি পালে সো আপুনি কি হ'ব লাগিব যে এই কথাটো মই এতিয়া কম মানে যেটো আমাৰ সেকেন্ড পইণ্ট সো সদায় এটা কথা মনত ৰাখিম যে ডাইমেনশন ওয়াইজ কুৱেশ্যনৰ মাৰ্কস ওয়াইজ আমি বস্তুবোৰ লিখিব লাগিব যদি আপুনি হোৱাট ইজ সাইক্লোন এটোৱে যদি 1 পেজ লিখি দিয়ে একো লাভ নাই হেতু আপোনাক বহুত বেছি লোকসান কৰিব যদি আপুনি হেতু কৰে বুজি পাইছো যে বা গভৰ্নমেন্ট ইনিচিয়েটিভ আমি বলে এটা বা দুটা লিখিলো নহব যদি আপুনি এটা বা দুটা লিখিছে তেতিয়া হলে নহব মানে হেতু আপোনাক একো সহায় নকৰে বুজি পাইছে নেক্সট এ পইণ্টটো নেক্সট পাৰ্টৰ লগত সেম হয় যে নেক্সট হেৰিটো কি কৈছিলো পইণ্টটো কি কৈছিলো মই সেইটো হৈছে ব্যালেন্স যে আমাৰ এনসাৰ ৰাইটিংত কি লাগিব এটা ব্যালেন্স লাগিব এইটো কথা এই যে কৈছো ব্যালেন্স এই ব্যালেন্সটোৰ কথা আমি জানিব লাগিব
বেলেঞ্চ যে কেনেকৈ এনচাৰত কি কৰা হয় বেলেঞ্চ কৰা হয় হ'ল এটা বেলেঞ্চৰ কথাটো এইটোৰ লগত একদম সেম হয় সেম ইন দা সেন্স যে আপোনাক যি সুধিছে সেইটো আপুনি উত্তৰ দিয়ক আপোনাৰ এনচাৰটো সদায় এইকেইটা ডাইমেনশ্যনত এইকেইটা মাৰ্কছৰ মতে আপোনাৰ এনচাৰ হ'ব লাগিব হ'ল বুজি পালে যে আপুনি কোনবা এটাত বোলে 5 নম্বৰটো বেছি ফোকাস কৰিছো নহব সদায় বেছি ফোকাস কোড কৰিব লাগিব 8 নম্বৰ মাৰ্কছত কৰিব লাগিব যত 8 মাৰ্ক দিয়া আছে আপুনি বোলে 2 মাৰ্কত বেছি ফোকাস কৰিছে নহব আৰু সেকেন্ড কথাটো হ'ল যে সদায় যেতিয়া আপুনি এটা চাওক GS2 and GS3 কৈছে ন ম্যাক্সিমামতে আপোনাৰ ওয়ে ফৰৱাৰ্ড খুলে ওয়ে ফৰৱাৰ্ড মানে বুজি পাও না ওয়ে ফৰৱাৰ্ড বা আপোনাৰ অপিনিয়ন কি এই বিষয়ে আপুনি কি ভাবে অপিনিয়ন আৰু সেকেন্ডতে হৈছে মানে বা সলিউশন কি সলিউশন বুজি পাইছো সো এই সিচুৱেচন কেটা সদায় আপোনাৰ যেটো অপিনিয়ন বা আপুনি যেটো ওয়ে ফৰৱাৰ্ড লিখে হেতু সদায় কি হ'ব লাগিব ব্যালেন্স হ'ব লাগিব ব্যালেন্স মানে সদায় এটো 50-50 হ'ব লাগিব সদায় এটো কি হ'ব লাগিব 50-50 হ'ব লাগিব ইয়াত 50 ইয়াত 50 এতিয়া এই যে 50-50 বুলি কলো আপোনালোকে কেতিয়া এটো নাভাবিব যে 50-50 মানে হৈছে যে এটো বস্তুৰ 10 সাপোৰ্টত কিবা এটা বস্তু 10টা পইণ্ট লিখিলো আৰু তাৰ এগেইনষ্টত 10টা পইণ্ট লিখিলো হেতু নহয় বুজি পালো মানে কি চাব এটা কোৱেশ্চন লিখক এতিয়া যেনিবা আপোনালোকক এটা কোৱেশ্চন আহিল দেই যেনে মই কোৱেশ্চনটা দিও Do you think presidential system is more preferable presidential system is more preferable than parliamentary system in India give your opinion Oh, ধৰি লওক 15 মাৰ্কছৰ কাৰণে এতিয়া এই আনসাৰটো কি খুলিছে যে যেটো আমাৰ কি সিস্টেম থাকে মানে প্ৰেসিডেন্সিয়াল সিস্টেম মানে আমি জানো যত মানে ৰাষ্ট্ৰপতি হাতত গোটেই পাৱাৰটো থাকে প্ৰেসিডেন্সিয়াল সিস্টেম মানে হৈছে যে ৰাষ্ট্ৰপতি ইয়াৰ সৰ্বেসৰ্বা মানে প্ৰেসিডেন্সিয়াল সিস্টেম হল পাৱাৰটো গোটেই ৰাষ্ট্ৰপতি হাতত থাকে আৰু পাৰ্লিয়ামেন্টাৰী সিস্টেম মানে কি পাৰ্লিয়ামেন্টাৰী সিস্টেম মানে হৈছে কি কলো মই পাৰ্লিয়ামেন্টাৰী সিস্টেম যত আমাৰ বৰ্তমান যেটো সিস্টেম যে প্ৰেসিডেন্ট জাস্ট এজন হেড অফ দি স্টেট কিন্তু গোটেই পাৱাৰ কাউন্সিলত থাকে কেবিনেট বা পিএম অফ এতিয়া আপোনালোকে মুকক যে এই কোৱেশ্চনটো কি হলে যে আমেৰিকা প্ৰেসিডেন্সিয়াল সিস্টেম কোড হয় আমেৰিকাত জো বাইডেনে সব হয় কিন্তু আমাৰ ইয়াত দ্ৰুপদী মুৰ্মু সব হয়নে তেৱে সব সৰ্বেসৰ্বা হয়নে সব পাৱাৰ হয়নে নহয় আমাৰ ইয়াত সৰ্বেসৰ্বা বা সব পাৱাৰ কাউন্সিলত থাকে কেবিনেটৰ ওচৰত থাকে হয় নহয় সো হেতু কথাকে কৈছে যে প্ৰেসিডেন্সিয়াল যেটো সিস্টেম হেতু ইন্ডিয়াত বেছি প্ৰেফাৰেবল দেন ইন্ডিয়া যেটো সিস্টেম চলি আছে হেতুতকে সো এই কোৱেশ্চনটোত আপুনি কি 50-50 লিখিব নি আপুনি মুকক যে এই কোৱেশ্চনটোত আপুনি 50-50 লিখিব এই কোৱেশ্চনটোত আপুনি 50-50 লিখিব না সদায় আপুনি আমাৰ ইয়াত যেটো সিস্টেম চলি আছে এই সিস্টেমটোক আপুনি 70 দিব লাগিব আৰু যেটো প্ৰেসিডেন্সিয়াল সিস্টেম হেতু কি দিব লাগিব 30 দিব লাগিব আৰু কনক্লুজনত লিখিব লাগিব যে দো
পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত মাল্টিপল ড্ৰবেকছ আছে কিন্তু তথাপিও সেই ড্ৰবেকবিলাক যদি ছাষ্টেইনেবলি ছল্ভ কৰা যায় তেতিয়াও পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম ইজ ৱে বেটাৰ দেন প্ৰেচিডেঞ্চিয়েল ছিষ্টেম সো মই ক'ব বিচাৰিছোঁ যে যেতিয়াই মই আপোনালোকে এটা কথা জানে যে সদায় এনচাৰবোৰত নিজৰ বেলেঞ্চটো কি হ'ব লাগে 50-50 হ'ব লাগে নিজৰ ভিউটো সদায় 50-50 হ'ব লাগে হ'ল কিন্তু সবতে সেই কথাটো নহয় এতিয়া এই কুৱেশ্যনটোত সেই কথাটো নহয় এই কুৱেশ্যনটোত আপোনালোকে 50-50 কৰিব নোৱাৰিব আপুনি কি কৰিব লাগিব 70-30 কৰিব লাগিব বুজি পাইছেনে মই কি কৈছোঁ সো আপোনালোকৰ যিটো অপিনিয়ন হ'ব যিটো আমাৰ ভিউ হ'ব সেই ভিউটো ইউজুৱেলি 50-50 হয় মেক্সিমাম যিমানবিলাকত 50-50 খালি ক'ত 50-50 হ'ব ক'ত 50-50 নহ'ব সেইটো আপোনালোকে গম পাব লাগিব আৰু সেইটো গম কেতিয়া পাব যেতিয়া আপুনি এনসাৰ লিখি থাকিব যেতিয়া আপুনি এডিটৰিয়েল পঢ়ি থাকিব বা আপোনাৰ যিটো কন্টেন্ট সেইটো ৰিচ হৈ গৈ থাকিব বুজি পাইছো সো সেইটো সবতকৈ ইম্পৰ্টেণ্ট কথা বুজি পালো নহয় ন যে 50-50 হয় এনসাৰত বেলেঞ্চ লাগে দুই ধৰণৰ বেলেঞ্চ এটা হৈছে যে কুৱেশ্যনত যিমান মাৰ্ক থাকে 285 আছে সো 285ত কিমান আপুনি প্ৰিফাৰেন্স দিব কিমান ওয়েটেজ দিব সেইটো মাৰ্কস মতে যাব সেকেন্ড মই কিহৰ কথা কলো সেকেন্ড মই কথাটো কলো এক সেকেন্ড সেকেন্ড মই কথাটো কলো আপোনাক যে যিটো অপিনিয়ন আপোনাৰ যিটো ভিউ সেই ভিউটো সদায় 50-50 যে বা পজিটিভ নিগেটিভ হ'ব লাগিব হেতু নহয় হ'ল স্যাৰ পজিটিভ 50 নিগেটিভ 50 হেতু নহয় অলৱেজ হেতু নহয় সো 70-50 হ'ব পাৰে 70-30 হ'ব পাৰে 60-40 হ'ব পাৰে আৰু সেই বস্তুটো লাহে লাহে ডেভেলপ হ'ব এদিনতে ডেভেলপ নহয় মই হেতু কৈছো যে এদিনতে হেতু ডেভেলপ নহয় আজি এডিটৰিয়েল আৰু আপুনি আজিৰ পৰা এডিটৰিয়েল কৰিছে আপুনি মই ইমান দিন হ'ল 12-13 দিন মান হ'ল মই কন্টিনিউ এডিটৰিয়েল যোৱা আৰু এডিটৰিয়েলখিনি আপুনি যে চাইছে হ'ল সো হ'ব আজি পা চালো হ'ব খালি বাকি যিখিনি মিস কৰিলে সেইখিনিও চাই দিব আপোনালোকে মই যেতিয়া এডিটৰিয়েলবোৰ ডিসকাস কৰো তাত আপোনালোকে এটা বস্তু চাবচোন যে মই অলমোস্ট গুটেকেটা নিউজতে মেইনছৰ মই হেতু কাৰণে কম নিউজ লওঁ মানে বেছিকে নিউজ লৈ লাভ নাই এখন নিউজ পেপাৰত এদিনত হাৰ্ডলি দুটা নিউজ থাকে ভাব মই ট্রাই কৰো যে দুটা বা তিনটা লওঁ মানে হ'ল তাতকে যাতে বেছি নহয় নিউজ কাৰণ তাতকে বেছি নিউজে নাহে ক'বলৈ গ'লে সো আপোনালোকে এটা কথা দেখিছেন যে মই সদায় মেইনছৰ প্ৰস্পেক্টত আলোচনা কৰো এটা কালি যেনেকৈ আস্পা কথা পঢ়ি সো আস্পাৰ কাৰণে যিটো মেইনছৰ যিকেইটা পইণ্ট হয় সেইকেইটা কথা মই ক'লো সো আপোনালোকেও যেতিয়া পঢ়ে তেতিয়া সেই মেইনছৰ প্ৰস্পেক্টত আপোনালোকে লিখিব লাগিব এতিয়া চাওক আস্পাৰ কথা আহিলে এটা আস্পাৰ কথা যেতিয়া আহে আপুনি আস্পাৰ কথা 50-50 লিখিব নোৱাৰিব আপোনাক যদি খুদে যে আস্পাখন অসম পা উঠাই লৈ যাব লাগিব হ'ল তাত আপুনি কি 50 উঠাই লৈ যাব লাগে 50 উঠাই লৈ যাব নালাগে তেনেকা নহব আপুনি 60 ক'ব লাগিব যে উঠাই লৈ যাব লাগে বা 70 ক'ব লাগিব 70% আপুনি এটো জোৰ দিব লাগিব যে হয় আস্পাখন উঠাই লৈ যাব লাগে আৰু 30 আপুনি কি ক'ব লাগিব যে আস্পাখনৰ এইকেইটা পইণ্ট যিকেইটা ভাল পইণ্ট পজিটিভ পইণ্ট যিকেইটা কি হ'ব লাগে ইমপ্লিমেন্ট কৰিব লাগে বা আস্পাখন উঠি যোৱাৰ পিছতো ইয়াৰ যাতে এই পইণ্ট কেইটা থাকে এখন সেপাৰেট আকৌ ৰিপ্লেস কৰি এখন এক টানিব লাগে সেই ধৰণে আপুনি ক'ব লাগে বুজি পাইছে সো আপোনালোকৰ প্ৰিপাৰেচনত সেই বস্তুটো যেতিয়া আপোনালোকে পঢ়োতে সেই বেলেন্স ভিউটো আহিব পঢ়োতে মানে সেইটো আকৌ বেলেগকে নাহে লিখিব লাগিব হেতু বিক্ৰম হেতু প্ৰবলেম সলভ কৰিব লাগিব হ্যান্ড ৰাইটিং সৰু হলে লিখিব লাগিব অকমান ডাঙৰ কৰিব লাগিব আৰু হেতু উপায়টো হেতু নেক্সট 3 নম্বৰ পইণ্টটো কি আছিল অথেন্টিসিটি এটা অথেন্টিসিটি মানে কি বুঝো এটা চাওক 3 নম্বৰ পইণ্টটো হৈছে অথেন্টিসিটি হেতু মানে কি বুঝো এতিয়া আপোনাৰ এনসাৰটো অথেন্টিক হ'ব লাগিব অথেন্টিক মানে কি অথেন্টিক মানে হৈছে প্ৰমাণিক তাৰ মানে কি চাব দেই আপুনি এজন এসিএস হ'ল মই সিওৰ যে আপোনালোক এদিন এসিএস হ'ব আৰু যেতিয়া আপুনি এসিএস হ'ব হ'ল আপুনি কি কৰিব লাগিব যে যিবোৰ পলিটিশিয়ান আছে গভৰ্নমেন্টত যিবোৰ মানুহ আছে যিবোৰ কেবিনেটত মানুহ আছে মিনিষ্টাৰ কিবা কিবি সো সেই পলিটিশিয়ান খিনিক সেই মিনিষ্টাৰ খিনিক হ'ল সেই কেবিনেটৰ মানুহখিনিক
আপুনি কি কৰিব লাগিব কিবা এটা সাজেষ্ট কৰিব লাগিব কাৰণ আপোনাৰ মতেহে চলিব প্ৰেসিডেন্টৰ হেৰি পলিটিশিয়ান কেটাৰ মতেটো দেশ নচলে সিহঁতি একো নাজানে দেশৰ কথা সো আপুনি যেটা সেক্ৰেটাৰি হ'ব ধৰক আপুনি এডুকেশন ডিপাৰ্টমেন্টৰ সেক্ৰেটাৰি হ'ব সো এডুকেশন মিনিষ্টাৰে সৰু কাম এটা কৰিব ললো আপোনাক সুধিব লাগিব আৰু আপুনিহে তেওঁক সাজেষ্ট কৰিব যে এইটো কৰক এতিয়া আপুনি যেতিয়া এচিএস হ'ব আৰু আপুনি যেতিয়া এওঁলোকক মানে সাজেশন দিব হল তেতিয়া আপুনি ইনে সাজেশন এটা দি দিব নোৱাৰে আপুনি ইনে কৈ দিব নোৱাৰে যে আমাৰ হেৰিত এটো কি কয় অসমত শিক্ষাৰ ক্ষেত্ৰত কৈছো যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসমত আপুনি কি কৰক সব মানে হেৰিতে স্কুলতে এখন মানে হেৰি লগাই দিও পাৰ্ক এখন লগাই দিও হল এখন খেলিব পৰা পাৰ্ক এখন লগাই দিও তেনেকে আপুনি কিবা এটা কথা কৈ দিব নোৱাৰে বা প্ৰতিখন গাৰ্লছ কলেজত এখন বা গাৰ্লছ স্কুলত এখন বিউটি পাৰ্লাৰ লগাই দিও বিউটি পাৰ্লাৰ এখন প্ৰতিষ্ঠা কৰি দিও আপুনি তেনেকে ক'ব নোৱাৰে কেনেকে ক'ব লাগিব এজন এচিএস অফিচাৰৰ বা এপিএস অফিচাৰৰ সদায় তেওঁ কোৱা কথাটো অথেন্টিক তেতিয়া হ'ব যেতিয়া তাৰ ব্যাকগ্ৰাউণ্ডত আপুনি ডাটা হল বা এভিডেন্স আপুনি প্ৰভাইড কৰিব যে স্কুলখিনিত এই জেগাটো যেনিবা এই জেগাটোৰ যিবোৰ স্কুল আছে সেই স্কুলবিলাকত গাৰ্লছৰ এডমিশন বা গাৰ্লছৰ এনৰোলমেন্ট ৰেচিঅ' লো হল সো তাৰ কাৰণে কি কৰিব লাগে আপুনি মানে মিনিষ্টাৰক বা মানে কেবিনেটত আপুনি কওক যে বা যোনজন পলিটিশিয়ান থাকে সেই সমষ্টিত তেওঁ ক'ব লাগিব যে গাৰ্লছ টয়লেট ইয়াত বহুৱাৰ ব্যৱস্থা কৰক আপুনি যদি কয় যে ইয়াত গাৰ্লছ টয়লেট বহাওক কোনো নবহায় আপুনি ক'ব লাগিব যে এই যিটো মানে হেৰি এটো কি বুলি কয় মানে জায়গা এই এৰিয়াটোৰ স্কুলবিলাকত গাৰ্লছৰ এনৰোলমেন্ট ৰেচিঅ' কম আৰু এডমিশন কম হয় আৰু ড্ৰপ আউট বেছি এনৰোলমেন্ট কম ড্ৰপ আউট বেছি সো তাৰ কি কাৰণ এটা কাৰণ হ'ব পাৰে টয়লেট নাই সেপাৰেট টয়লেট নাই সো আপোনালোকে টয়লেট বা ওয়াশৰুমৰ ব্যৱস্থা কৰক তেতিয়াহে সেই মানে তাৰ সমষ্টিৰ মানুহজনে বা মিনিষ্টাৰজনে সেই কামটো কৰিব বুজি পাইছে এটা যে অৰুণোদয় আঁচনি এটা হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনি কিয় আনিছে সিএমএ অনাৰ কাৰণটো হৈছে যে তেওঁক এখন ৰিপৰ্ট প্ৰভাইড কৰিছে সিভিল সাৰ্ভেন্টখিনিয়ে যে অসমত যিখিনি মানুহ যিখিনি উইডো হয় বা যিখিনি সিঙ্গল ওমেন হয় হল সেই মানুহখিনি এইখিনি ইস্যু আছে তো এইখিনি ইস্যু সলভ কৰিবলৈ আপুনি এই কামটো কৰিব লাগিব সো আপোনাৰ এনসাৰত তেতিয়াহে ওয়েটেজ বাঢ়িব যেতিয়া আপুনি আপোনাৰ এনসাৰত কি দিয়ে ডাটা বা ভ্যালু দিয়ে উইদাউট ডাটা বা ভ্যালু আপুনি যিমান পইণ্ট লিখক লাগিলে যিয়ে নিলিখক একো কাম বুজি পাইছে মই এই কথাটো কওঁতে মই এজন দাদাৰ কথা মনত পৰে মানে আমাৰ এজন সিনিয়ৰ আছিল তেওঁ এতিয়া এপিএসসি 2018 তেওঁ পালে মানে সাৰ্ভিস এচিএস নাপালে কিবা ইন্সপেক্টৰ অফ টেক্স পালে সো তেওঁৰ মানে কি হৈছিলে তেওঁ অলপ বয়সত পাইছে মানে তেওঁ অলমোস্ট 6-7 নম্বৰ এটেম্প মানে তেতিয়া তেওঁ পাইছে সো তাৰ আগলৈকে তেওঁ কেতিয়াও নাপায় তেওঁ প্ৰতিবাৰে 2013 চন মানৰ পৰা তেওঁ প্ৰিলিমছ ক্লিয়াৰ কৰি থাকে হল তথাপিও তেওঁ মেইনছত নাপায় ও মই নে তেওঁৰ লগত কথা পাতে মানে কিবা এটা কথা ওলালে সো তেওঁৰ মানে মই সুধিলো যে কিহত কম হয় বোলে হেৰিত কম হয় আগতে অপচনেল আছিল ন অপচনেল ওয়েটেজ বেছি আছিল সো তেওঁ অপচনেলত কম হয় তেওঁৰ অপচনেল কি জিওগ্ৰাফি সো মই সুধিলো যে জিওগ্ৰাফিত আপোনাৰ প্ৰতি বছৰে কম হয় আপুনি কিয় কিবা এটা নকৰে বোলে মই সদায় নতুন মেটেৰিয়েল পঢ়ো সদায় মোৰ এনসাৰ একদম চকাচক কৰি দিও মজা লিখি দিও হল একদম নতুন বুকৰ পৰা নতুন কোচিং ইনষ্টিটিউটৰ পৰা মেটেৰিয়েল আনো তথাপিও মই জিওগ্ৰাফিত মাৰ্কস নাপাওঁ পিছত মই কথা বলতে গম পালো যে তেওঁ যিটো জিওগ্ৰাফি কপি অপচনেলৰ তাত তেওঁ কি এড নকৰে জানেনে তাত তেওঁ মেপ ড্ৰ নকৰে আৰু যদি জিওগ্ৰাফিৰ কুৱেশ্যনত আপুনি মেপ ড্ৰ নকৰে তেতিয়া হলে আপোনাৰ কুৱেশ্যনৰ এনসাৰৰ একো ভ্যালু নাই আপুনি একো মাৰ্কস নিদিয়ে আপুনি লাগিলে যিয়ে নিলিখক তেওঁ গোটেই জিওগ্ৰাফি কপিখন ইমান ভালকে লিখে ইমান নলেজেবল কিন্তু তথাপিও কি এড নকৰে
মেপ এড নকৰে বুজি পাইছো সো মই কি ক'ব বিচাৰিছো আপোনালোক যে প্ৰতিটো কুৱেশ্যনতে বা প্ৰতিটো এনসাৰতে আপোনাৰ যিটো এনসাৰ সেইটো ওয়েটেজ বহাবলৈ সেইটো আপোনাৰ সাইডৰ জনতকে আপুনি একটা এক্সট্ৰা মাৰ্ক পাবলৈ আপুনি কি দিব লাগিব তাক ডাটা বা ভ্যালু এড কৰিবলৈ যেনে জিওগ্ৰাফিত মেথ এটা পলিটি এটা পলিটিৰ আপুনি যিমানেই ভাল নহওক লাগিলে পলিটিত যদি আপুনি পলিটিত আৰ্টিকুলৰ কথা নিলিখে হল কনস্টিটিউশনৰ আৰ্টিকলছৰ কথা নিলিখে ওকে যদি আপুনি সিআৰপিসি আইপিসিৰ কথা মেনশন নকৰে হল তেতিয়া হলে আপোনাৰ এনসাৰৰ একো ভ্যালু নাই সঁচা কথা ক'বলৈ গ'লে আপোনাৰ এনসাৰ একো ভ্যালু নাই কোনেও হয়তো পাত্তা নিদিয়ে আৰু আপোনাক জেনেৰেলাইজ মাৰ্কস এটা দি থৈ বুজি পাইছে যেনিবা পপুলেশনৰ কিবা এটা কুৱেশ্যন আহিলে যদি পপুলেশনৰ এটা কুৱেশ্যনত আপুনি যদি সেন্সাসৰ কথা নিলিখে সেন্সাস হল সোসাইটিৰ এটা কুৱেশ্যন ধৰক কুৱেশ্যন আহিলে সোসাইটিৰ ওপৰত বা ওমেনৰ ওপৰত তাত যদি আপুনি ন্যাশনাল ফেমিলি হেলথ সাৰ্ভেৰ কথা নিলিখে হল এথিক্সৰ এনসাৰত যদি এআৰসি ৰিপৰ্টৰ কথা নিলিখে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিটি ৰিপৰ্টৰ কথা নিলিখে একো লাভ নাই জিওগ্ৰাফিত মেপ পলিটিত আৰ্টিকল সো তেনেকে যদি আপুনি হল যেনেকে ইন্টাৰনেশনাল ৰিলেশনৰ কুৱেশ্যন কেটা যদি আপুনি মেপ নিলি আনাকে তেতিয়া একো লাভ যোৱাবাৰ এপিএসসিত পলিটিত সবে চিঞৰবাখৰ কৈছে যে পলিটিত কম নম্বৰ দিছে হল কিয় পলিটিত বেছি নম্বৰ দিব বহুত ভাল ভাল মানুহে পলিটিত কম পাইছে পলিটিত মাস্টাৰ ডিগ্ৰী আছে তথাপিও পলিটিত কম পাইছে যিখন জিএস পেপাৰ 2 কিয় হৈছে তাৰ হোৱাৰ কাৰণটো হৈছে যে তেওঁলোকে না আৰ্টিকুলৰ কথা লিখিছে না ইন্টাৰনেশনাল ৰিলেশনত মেপ আঁকিছে ইণ্ডিয়া প্যালেষ্টাইন ৰিলেশনত ইণ্ডিয়া ইজৰাইল ৰিলেশনত ইণ্ডিয়ান ওশেন ৰিজনৰ কুৱেশ্যনটো চাইনা বৰ্ডাৰ চাইনা পাকিস্তান বৰ্ডাৰ কুৱেশ্যনত একোৰে মেপ অকা নাই এগালমান কথা লিখি থৈছে সো যদি আপুনি মেপ নাকে সেইবোৰত আপুনি কিয় মাৰ্কস পাব এটা এথিক্সত যদি আপুনি হল এথিক্সৰ যদি আপুনি ফিলসফাৰৰ কথা নিলিখে যদি আপুনি গান্ধীৰ কথা নিলিখে যদি আপুনি বিবেকানন্দৰ কথা নিলিখে কিয় মাৰ্কস পাব সো আমি চাও মই বাৰে বাৰে কওঁ যে অনলি প্ৰিপাৰেচন কৰিলে নহয় মানে প্ৰিপাৰেচন ঢেৰ মানুহে কৰে মানে ঢেৰ মানুহে বহুত বছৰ পৰা কৰি আছে মানে আৰু মই বহুত মানুহক বহুত বছৰ পৰা প্ৰিপাৰেচন কৰা দেখি আছো বুজি পাইছে কিন্তু কিয় এতিয়াও সেই অৱস্থা আৰু এনেকুৱা ষ্টুডেন্ট আছে যি বহুত কম সময় পঢ়ি এক্সাম উলিয়াই দিছে মানে বহুত কম সময় পঢ়ি মই একদম মানে 100% সেই মানুহখিনি গোটেই জাৰ্নিটো আছো মানে মই দেখিছো মানে কি কৰিছে সেই মানুহ মই দুই ধৰণৰ মানুহ দেখিছো যি ধৰণৰ মানুহ ইমান দিনৰ পৰা প্ৰিপাৰেচন কৰি আছে আৰু এই ধৰণৰ মানুহ দেখিছো যি মোৰ ষ্টুডেন্টে যি বহুত লিমিটেড সময়ত লিমিটেড বস্তু পঢ়ি এক্সাম উলিয়াইছে তাৰ এটাই কথা যে তেওঁলোকৰ যিটো প্ৰেজেন্টেশন এতিয়া ধৰক এনেকুৱা কুৱেশ্যন এটা যে কিবা এটা হেৰি কুৱেশ্যন আহিলে যেনিবা এইটো কি বুলি কয় ধৰি লওক এনেকুৱা যে হিউম্যান ইভলিউশনৰ ওপৰত এটা কুৱেশ্যন আহিল হল যে হিউম্যান ইভলিউশন কিবা কিবি হিষ্ট্ৰী এনচিয়েন্ট হিষ্ট্ৰী কিবা ওপৰত কুৱেশ্যন আহিল আৰু আপুনি তাত যেনিবা ডাৰউইনৰ কথাটো লিখিব লাগে ডাৰউইন ওকে এতিয়া এটা কথা চাব যে আপুনি যেতিয়া ডাৰউইনৰ কথাটো লিখিব হল কিবা এটা বস্তুত বা যতে হওক ডাৰউইনৰ কথাটো লিখিব according to Darwin আপুনি লিখিছে যে according to Darwin হল the human evolution বুলি কৈ আপুনি কিবা এটা পইণ্ট লিখিছে মানে বুলি কৈ আপুনি কিবা এটা পইণ্ট লিখিছে আৰু আপোনাৰ সাইডৰ জনে লিখিছে যে Darwin in his second book The Descent of Man the Descent of Man 1871
mention that human evolution is a বুজি পালে সো দেখিছনে দুই ধৰণৰ ক্যান্ডিডেট আৰু দুই ধৰণৰ ক্যান্ডিডেটে দুই ধৰণৰ এনসাৰটো লিখিছে আপুনি লিখিলে according to Darwin আৰু ই লিখিলে Darwin in his second book The Descent of Man 1871 the describe that human evolution বুলি কৈ তেনেকৈ লিখিছে বুজি পাইছো সো কিবা এছে কিবা এটা কথা এৰা বা লিটাৰেচাৰ অসমৰ কথা কিবা আহিলে দেই অসমৰ ইউনিটিৰ ওপৰত কোৱেশ্চন আহিলে যে unity in diversity is the prominent feature of Assamese society unity in diversity is the prominent feature of Assamese society এই কোৱেশ্চনটো আহিলে হল আমি সবে জানো যে অসমত কেনেকৈ বেলেগ বেলেগ ট্ৰাইবৰ মানুহ একেলগে আছে বেলেগ বেলেগ ৰিলিজনৰ মানুহ একেলগে আছে বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহ একেলগে আছে হয় নহয় আমি সবে জানো এতিয়া কথাটো হল যে এই কোৱেশ্চনটোৰ এনসাৰটো লিখোতে যদি আপুনি শংকৰদেৱৰ কথা নিলিখে যদি আপুনি মাধৱদেৱৰ কথা নিলিখে আৰু যদি আপুনি ভাবি থাকে যে মই বহুত ভাল লিখিলো মানে একদম সাংঘাতিক লিখি আইছো 10টা পইণ্ট লিখিছো 20টা পইণ্ট লিখিছো একো লাভ জাবৰ বুজি পাইছো সো নলেজ বেছি নালাগে ডিম্পি একদমই নলেজ নালাগে নলেজ একদম লিমিটেড লাগিব খালি কি বস্তুটো লাগিব যে মানে যিটো বিচাৰিছে একদম আপুনি পারফেক্ট হেতু তুলি দিব পাৰিব লাগিব বুজি পাইছে আপুনি যিটো একদম তাৰ এগেইনষ্টত যিটো একদম ৰিলিভেন্ট বস্তু হেতু আপুনি তুলি দিব পাৰিব একো নলেজ নালাগে একদম লিমিটেড নলেজত পাৰি মানে একদম লিমিটেড বুক পঢ়ি লিমিটেড নলেজত পাৰি এই কথা এটা চাওক শংকৰদেৱৰ কথা সবেই জানে হয় নহয় শংকৰদেৱৰ কথাটো সবেই জানে কোনবা নজনা আছে অসমত কিন্তু এই কোৱেশ্চনটো যেটা কোৱেশ্চনটো এক্সামত আহিব ইউনিটি ইন ডাইভাৰ্চিটি ইন আসামিজ সোসাইটি 7 মিনিটত আপোনাৰ ব্ৰেইনলে শংকৰদেৱৰ কথাটো নাহে প্ৰবলেম হেতু মানে এতিয়া আহিব মই কৈ দিছো ন এতিয়া আপোনাৰ ৰিলেক্স হৈ আছে চিল হৈ আছে এতিয়া আহিব কিন্তু এক্সামত এই বস্তুটো নাহে এক্সামত এটো অহাটো বহুত টান আৰু এটো আহিবলে কি কৰিব লাগিব এটো আহিবলে আপুনি বহুত এফৰ্ট দিব লাগিব এটো দিবলে আপুনি বহুত বেছি এফৰ্ট দিবলে এফৰ্ট কি হত পঢ়িবলে নলেজ গেদাৰ কৰিবলে নহয় এনসাৰ ৰাইটিং কৰিবলে বহুত বেছি এফৰ্ট দিবলে বুজি পাইছো এখনলৈকে সবে বুজি পাইছো হল সো অথেন্টিক মানে বুজি পালো হল নেক্সট আহিব ল্যাঙ্গুৱেজ নেক্সট পইণ্টটো চাব হেতু হৈছে কি ল্যাঙ্গুৱেজ এতিয়া ল্যাঙ্গুৱেজৰ কথাটো এনেকুৱা যে খুব সাংঘাতিক ল্যাঙ্গুৱেজ দৰকাৰ নহয় এপিএস ল্যাঙ্গুৱেজৰ কথাটো খুব সাংঘাতিক দৰকাৰ নহয় হল সো আপুনি খুব ল্যাঙ্গুৱেজত একদম প্ৰো হ'ব নালাগে মানে আপুনি কালিদাস হ'ব নালাগে আপুনি কালিদাস হ'ব দৰকাৰ নাই ল্যাঙ্গুৱেজত হল বা খুব সাংঘাতিক ভকেব জানিব দৰকাৰ নাই সি সেটৰ কাৰণে ভকেব জানিব লাগিব এনসাৰ ৰাইটিংৰ কাৰণে ভকেব জানিব একদম সিম্পল কথা লিখিব লাগিব সিম্পল ইংলিশ একদম সিম্পল কথা সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এনেকুৱা ধৰণৰ কথাবোৰ লিখিব পাৰিব হল এই বস্তুবোৰ ক'ৰ আহিব এই বস্তুবোৰ অকল এটা বস্তুৰ পৰা আহিব হেতু হৈছে প্ৰেক্টিস সেই কাৰণে মই আপোনালোকক ডে 1 ৰ পৰা এটো সপ্তাহৰ পৰা মই আপোনালোকৰ এনসাৰ ৰাইটিং ষ্টাৰ্ট কৰি দিলো এনসাৰ ৰাইটিং পিছত কৰি একো লাভ নাই এনসাৰ ৰাইটিং আপোনালোকে কৰিব লাগিব আৰু এতিয়াই কৰিব লাগিব আজিয়ে কৰিব লাগিব এই মুহূৰ্তত কৰিব লাগিব হল আৰু যেতিয়া আপোনাৰ এনসাৰ ৰাইটিং কৰিব আপোনাৰ ল্যাঙ্গুৱেজটোত যেটো ল্যাঙ্গুৱেজ হেতুত এক ধৰণৰ মানে চমক আহিব মানে এক ধৰণৰ গ্লো মানে আপোনাৰ এনসাৰত এটা ফ্লো আহি যাব ফ্লো অফ এনসাৰ ৰাইটিং আপোনাৰ এনসাৰত কি আহিব এক ধৰণৰ ফ্লো আহিব ফ্লো মানে বুজি পাইছনে হল সো এই ফ্লো তেতিয়াহে আহিব আৰু তেতিয়াহে মাৰ্কস পাব ইনে ঘুংঘাং কথা এগাল লিখিলে মাৰ্কস নাপায় যদি আপোনাৰ এটা ষ্টেটমেন্টৰ বা এটা পইণ্ট প্ৰথম পইণ্ট আৰু সেকেন্ড পইণ্টৰ মাজত একো ৰিলেচন নাথাকে তেতিয়া হলে আপুনি পিছত প্ৰথমতে ভাবিব যে কিয় ইমান ভালকে লিখিছো ইমান বেছি পইণ্ট লিখিছো এটা বহুতে কয় যে মই ইমান লিখিলো তথাপিও মাৰ্কস নাপালো
ইমান ভালকে লিখিলো তথাপিও মাৰ্কছ নাপালো বুজি পাইছো কিয় তেনেকুৱা তাৰ কাৰণটো হৈছে যে সেই এনসাৰত ফ্লোটো নাই যেটো ফ্লো এটা লাগে মানে আৰু সেই ফ্লোটো কেতিয়া আহিব যে যেতিয়া আপুনি 1000টা মান কোৱেশ্চন এনসাৰ লিখিব 1000টা মান আৰু সেই 1000টা মান কোৱেশ্চন মেইনছলৈকে তেতিয়াহে লিখিব পাৰিব যেতিয়া আপুনি আজিৰ পৰাই পাৰ উইকত আপুনি দুটা বা তিনটা এনসাৰ লিখি যায় এটো লাহে লাহে বাঢ়ি আহিব বুজি পাইছে স্পেলিং মিস্টেক এবু চিন্তা কৰিব নালাগে গ্ৰামাৰ নাজানো একো চিন্তা কৰিব নালাগে সিম্পল ইংৰাজী ওয়াৰ্ড ব্যৱহাৰ কৰিব অসমীয়া মই কোনোবাই যদি ভাবিছে যে আপোনালোকে অসমীয়া মিডিয়ামত দিম মই আকৌ এবাৰ চিন্তা কৰিব কওঁ আপোনালোকক যে অসমীয়া মিডিয়ামৰ অৱস্থাটো বৰ ভাল নহয় কিন্তু দেই আপোনালোকক কোনোবাই কৈছে নকৈছে মই নাজানো কিন্তু মই একদম ভালকে জানো যে অসমীয়া মিডিয়ামৰ অৱস্থাটো খুবেই বেয়া বুজি পাইছে সো আপোনালোকে যদি অসমীয়াত কোনোবাই লিখিম বুলি ভাবিছে মই সাজেষ্ট কৰোঁ যে আপোনালোকে আকৌ এবাৰ যেহেতু পৰীক্ষালৈ সময় আছে আৰু মই আপোনালোকক হেল্প কৰিম আপোনালোকৰ ইংলিছটো ইমপ্ৰুভ কৰিবলৈ হল তো মানে কিন্তু আপোনালোকক মই আকৌ এবাৰ আপোনালোকৰ ডিসিজনটো ৰিকনসিডাৰ কৰিব কওঁ যে আপোনালোকে আকৌ এবাৰ ভাবি চাওক যে আপোনালোকে সঁচাকে অসমীয়াত লিখিব নে নিলিখিব অসমীয়াত লিখিবলৈ মানে লিখি দিব পাৰিব লিখিয়াত প্ৰবলেম নাই প্ৰবলেম আহিব এই ৰিজাল্টত মানে বুজি পাইছে আপুনি গমেই নাপাব যে কোট মাৰ্কস না মেটেৰিয়েলটো নাই মানে মেটেৰিয়েলটো নাই হেতুটো প্ৰবলেম হেতুটো ভিজিবল প্ৰবলেম মেটেৰিয়েল নাই হেতু ভিজিবল প্ৰবলেম বুজি পাইছে যে মেটেৰিয়েল নাই বা হেতু আপুনি ফিলআপ এনেকা কৰিব পাৰে যে মই ট্ৰান্সলেট কৰি লৈছো মানে হেতু আপুনি ট্ৰান্সলেট কৰিব লাগে মেইন প্ৰবলেমটো হৈছে যে মাৰ্কস খুব কম দিয়ে বুজি পাইছে ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট এজনে এনসাৰ এটা লিখোতে 10 নম্বৰ কুৱেশ্যনৰ এনসাৰটো লিখোতে তাৰ যিমান এফৰ্ট কৰিব লাগিব হল মানে আসামিজ মিডিয়ামৰ জনে তাতকে বহুত বেছি এফৰ্ট কৰিব লাগিব এৰে ইংলিশ মিডিয়ামৰ জনে কিৱৰ্ড কেটা লিখি আহিব আসামিজ মিডিয়ামে নহব তো তেওঁলোকৰ পেপাৰছ খন কমপ্লিট কৰা এটা চ্যালেঞ্জ হৈ যায় 2 নম্বৰ কথা মানে পেপাৰ মানে হেৰি কৰাটো লৈ যায় মানে বুজি পাইছে মানে গোটেই এটা লং স্টেজ হৈ যায় মানে আপুনি এখন ৰচনা লিখা নিচিনা মানে প্ৰতিটো এনসাৰ বহুত কথা লিখিব লাগে প্ৰতিটো সেন্টেন্স কমপ্লিট কৰিব লাগিব কিৱৰ্ড লিখি এৰিব নহয় বুজি পাইছে সো আৰু মানে হেতু সো আসামিজত বহুত প্ৰবলেম আছে মানে সো মই ৰিকুৱেষ্ট কৰো যে আতিফাক বা নাজিমা জুনে হক আপোনালোকে যে আপোনালোকে যেহেতু আমাৰ হাতত 6-7 মাহ আছে বেছি আছে তাতকে বেছি আছে 6 মাহতকৈ বেছি আছে সো আপোনালোকক মই ৰিকুৱেষ্ট কৰো যে এবাৰ মানে এই ডিসিজনটো কথা ভাবক না মই হেল্প কৰি দিম আপোনালোকৰ হেতু খালি মানে এটো কাম কৰিব লাগিব মানে আপোনালোকক মানে ইংলিছটো ইমপ্ৰুভ কৰিব লাগিব ৰাইটিং বুজি পালো হ্যান্ড ৰাইটিং একো ভাল নালাগে একো মানে দেখিব পৰা হলেই হল মানে মাঘ বিহুৰ ওচৰৰ পাজৰে চিৰঞ্জীৱ প্ৰিলিমছ হৈ যাব মাঘ বিহুৰ ওচৰৰ পাজৰে বুজি পালো হ্যান্ড ৰাইটিং কিমান ভাল লাগিব মানত হ্যান্ড ৰাইটিং ভাল নালাগে আপুনি মানে এনেকুৱা হ'ব নালাগে যে বোলে ইন্ডাস ভ্যালি ইনস্ক্ৰিপশন এটা পঢ়ি আছো বোলে কপিখন চাই এনেকুৱা লাগিছে যে ইন্ডাস ভ্যালি ইনস্ক্ৰিপশন পঢ়ি আছো তেনেকুৱা হ'বলে নহব ওয়াৰ্ডবোৰ জানিব নালাগে হেবোৰ পঢ়িলে ডেভেলপ হ'ব ইয়াসমিনা এটো আপুনি যেটা পঢ়িব কন্টিনিউ পঢ়িব ৰেগুলাৰ পঢ়িব তেতিয়া ডেভেলপ হ'ব মই এনসাৰ ৰাইটিংত সহায় কৰি দিম মোৰ কামেই হৈছে এনসাৰ ৰাইটিংটো ইমপ্ৰুভ কৰা হেতু আপোনালোকক হেতুৱে মেইন লাগে আৰু বুজি পাইছো বহুত মাৰ্কস যাব বুজি পাইছো নেক্সট কথাটোলৈ আহিব পাৰো আসামিজত প্ৰবলেম আছে মানে বহুত প্ৰবলেম আছে আৰু কিবা কিবি প্ৰবলেম আছে মই কেতিয়াবা কম আপোনালোকৰ সময় উলিয়াই নেক্সট হৈছে লাষ্ট আৰু ওৱান অফ দি মোষ্ট ইম্পৰ্টেণ্ট হেতু হৈছে প্ৰেজেন্টেশন লাষ্ট পইণ্ট হৈছে প্ৰেজেন্টেশন এতিয়া এই প্ৰেজেন্টেশনৰ বিষয়ে মই কথা এটা কওঁ প্ৰেজেন্টেশনৰ বিষয়ে কথাটো এনেকুৱা যে ধৰি লওক দুখন কপি আছে মানে এটা কুৱেশ্যন আহিলে
এইখন আপোনাৰ কপি হল এইখন আপোনাৰ কপি ইয়াতে কুৱেশ্যনটো থাকিব 10 নম্বৰ কুৱেশ্যন হল আৰু আপুনি এই কুৱেশ্যনটো যিকোনো ধৰণৰ যি কুৱেশ্যন এটা থাকে ইয়াতে আপুনি এনেকৈ লিখি দিলে এনচাৰটো লিখি আছে এইটো এটা পেৰাগ্ৰাফ বনালে এইটো এটা পেৰাগ্ৰাফ বনালে এইটো এটা পেৰাগ্ৰাফ বনালে ইয়াত লিখিলে ইয়াত আপুনি লিখিলে হল চ' এনেকৈ মানে আপুনি লিখি গ'ল এনচাৰ হল আৰু এজন নেক্সট এজন আপোনাৰ যোনজন ছাইডৰ কেণ্ডিডেট ছাইডৰ জনে এনচাৰ লিখিছে তেওঁৰ কপিখন এনেকুৱা ধৰক এইটো কুৱেশ্যন 10 নম্বৰ তেওঁ ইন্ট্ৰডাকশ্যন লিখিলে হল এই কণতে এটা ফ্লো চাৰ্ট ড্ৰ কৰি দিলে এনেকুৱা এটা 4টা পইণ্ট লিখিলে তাৰপৰা আকৌ এটা হেডিং দিলে তাত কিবা কিবি লিখিলে এইফালেও এটা হেডিং দিলে ইয়াতো কেইটামান পইণ্ট লিখিলে তাৰপিছত এই কণতে এখন মেপ আঁকি দিলে তেওঁ এখন ইণ্ডিয়াৰ মেপ বা কিবা এখন মেপ আঁকি দিলে ইয়াত এটা হেডিং দিলে ধুনীয়াকৈ পইণ্ট লিখিলে হল তাৰপিছত তেওঁ ৱেব ফৰৱাৰ্ডত এনেকৈ 3টা বা 4টা ৱেব ফৰৱাৰ্ড দিলে এতিয়া মোক কওক যে আপোনালোকে ওপৰৰ কপিখনত বেছি নম্বৰ দিব নে তলৰ কপিখনত বেছি নম্বৰ দিব তলৰখনত দিব স্যাৰ কিয় তলৰখনত দিব কিয় দিব এট্ৰাক্টিভ স্যাৰ প্ৰেজেন্টেশনটো ধুনীয়া হৈছে স্যাৰ ভাল লাগিছে ন মানে সেইটোৱে যে আমাৰ অনলি মেপিং কৰা আছে বাট সেইটো কাৰণে নহয় মেইন কথাটো হ'ল যে আমি যেতিয়া ধৰক এনেকুৱা হয় যে আপোনাক মই যেনিবা দুটা অপশ্যন দিলোঁ যে আপুনি দুজন মানুহৰ লগত কথা পাতিব লাগে এজন মানুহে ধুনীয়া কাপোৰ পিন্ধি আছে একদম ধুনীয়া পাৰফিউম মাৰি আছে একদম চুলি তুলি ধুনীয়াকৈ আঁচুৰি আছে একদম জেণ্টলমেন হৈ আছে হল চ' আপুনি সেই মানুহজনৰ লগত কথা পাতিব পাৰে আকৌ আপোনাক আৰু এজন মানুহ দিলোঁ যিজন জধলা মধলা হৈছে চুলি তুলি একো লাগবান নাই যি টি পিন্ধি আছে তেওঁ গাৰ মানে কাপোৰ চাপোৰ যেনেকৈ তেনেকৈ আছে কোনো মানে ফান ঠিকনা নাই তেওঁ দেখিয়ে কিবা লাগিছে চুলি তুলিও ভালকৈ আঁচুৰা নাই না পাৰফিউম আছে হল মোৰ নিচিনাকৈ জধলাকৈ আছে চ' এতিয়া আপুনি ইউজুৱেলি কোনজন মানুহৰ লগত কথা পতা প্ৰিফাৰ কৰিব আপুনি প্ৰিফাৰ কৰিব যে যোনজন মানুহ ধুনীয়াকৈ আছে না কি আপুনি মোৰ লগত কথা পতাটো প্ৰিফাৰ কৰিব কিয় কাৰণ সেইটো হৈছে হিউমেন টেণ্ডেঞ্চি মানে চ' দেখি লাগিলে সেই মানুহটোৰ ব্ৰেইনত একো নাথাকক কথা পাতি আপুনি বৰ পাওক বা বেয়া পাওক কিন্তু প্ৰথম আমি ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো সেই মানুহজনলৈকে বনালোঁ বুজি পাইছে কিয় সেইটো কাৰণে এই এনচাৰটোত লাগিলে প্ৰথমজনে খুব ভাল লিখিছে খুব ভাল পইণ্ট লিখিছে কিন্তু প্ৰব্লেমটো কি যে ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো হৈছে যিটো ছেকেণ্ডখন কপি সেই কপিখনত আমাৰ দুৰ্বলতাটো বেছিকৈ ওলাইছে চ' আমি প্ৰিফাৰ কৰোঁ যে ছেকেণ্ড যিটো এনচাৰ সেইটো পঢ়া বুজি পাইছোঁ যে ছেকেণ্ড মানে এনচাৰটো যে বেছি ভাল হ'ব নি আৰু ছেকেণ্ড এনচাৰটো আৰু এটা মানে ভাল কথা কি যে ছেকেণ্ড এনচাৰটোৱে কি কৰিছে যে সুবিধা কৰি দিছে ছেকেণ্ড এনচাৰটোৱে এক্সামিনক সুবিধা কৰি দিছে যে এক্সামিনক মাৰ্কছ দিবলৈ যে আপুনি যদি বিচাৰে ফাৰ্ষ্ট হেডিঙত মাৰ্ক দিয়ক ছেকেণ্ড হেডিঙত দিয়ক ফ্লো চাৰ্টখনত দিয়ক মেপত দিয়ক চ' এক্সামিনাৰৰ কাৰণে বহীখন চোৱা সুবিধা কোনে কৰিছে ছেকেণ্ডজনে বুজি পাইছনে চ' সেইকাৰণে এক্সামিনাৰজনে নিবিচৰা সত্ত্বেও তেওঁ নিবিচাৰে যে তেওঁ এইটো ডিছক্ৰিমিনেট কৰক কিন্তু হিউমেন টেণ্ডেঞ্চি মই যে ক'লোঁ যে তেওঁ প্ৰথমখন কপিক লিখিছে জেগা আৰু কিমান পঢ়ি থাকিম মানে এদিনত সেই মানুহজনে ভাবক এদিনত সেই মানুহজনে 300 কপি চাব 300 কপিৰ ভিতৰত আপোনাৰ কপিখন চ' তেওঁ মেইন ইম্পৰ্টেঞ্চ এইটো নহয় যে তেওঁ একদম ভালকৈ পঢ়ি ভিতৰৰ কথাবোৰ ভাল কথাবোৰ উলিয়াই লওক তেওঁ সেইটো কেতিয়াও নকৰে কোনো দৰকাৰ নাই তেওঁ সিমান পইচা দিয়াই নাই তেওঁ APSC তেওঁৰ কথাটো হ'ল যে তেওঁৰ কামটো খৰদৰ হ'ব লাগে বুজি পাইছোঁ চ' সেইটো কাৰ দ্বাৰা কৰা হ'ব সেইটো কৰা হ'ব ইয়াৰ দ্বাৰা
এইটো কি কয় এই সেকেন্ড কপিখনৰ সো প্ৰেজেন্টেশন হৈছে টপাৰৰ কপি চোৱা ভাল হ'ব হেতু মই আপোনালোকক টপাৰৰ কপি দেখুৱাই দিম খালি টপাৰৰ কপিবোৰ এনেকুৱা যে আপুনি আজি এখন টপাৰৰ কপি চালে না কাইলৈ এখন চালে পৰহিলে এখন চালে আপোনাৰ কনফ্লিক্ট হৈ যাব যে দুই ঘণ্টা প্ৰেজেন্টেশনটো খেলি মেলি সো কিছুমান ফ্ৰেমৱৰ্ক কিছুমান আছে মানে সেই টপাৰখিনিয়ে কিছুমান ফ্ৰেমৱৰ্ক ফলো কৰে আপুনি সেই ফ্ৰেমৱৰ্কখিনি চাব লাগিব বিক্ৰম যদি আপোনাৰ ফ্ৰেমৱৰ্কখিনিৰ ওপৰত আইডিয়া আহি যায় ন তো তেতিয়া সেইটো হৈ যাব মই আপোনালোকক যেতিয়া এনসাৰ ৰাইটিং কৰাম তেতিয়া মই সেই ফ্ৰেমৱৰ্কবোৰ কৈ যাম মানে দেখুৱাই যাম কোনোবা এটা ক্লাছত মই ফ্ৰেমৱৰ্কখিনি দি দিম আৰু তাৰ পিছত মই আপোনালোকক ক'ম যে এইটো ফ্ৰেমৱৰ্ক ইয়াত লগাওক এইটো ফ্ৰেমৱৰ্ক ইয়াত লগাওক সেইটো কাম এমাহ কৰাৰ পিছত লাহে লাহে আপুনি নিজেই গম পাই যাব যে জিঅ'গ্ৰাফিৰ কাৰণে এটা ফ্ৰেমৱৰ্ক থাকে পলিটিৰ কাৰণে এটা ফ্ৰেমৱৰ্ক থাকে ডিজাস্টাৰ মেনেজমেণ্টৰ কাৰণে এটা ফ্ৰেমৱৰ্ক থাকে এনভাইৰনমেণ্টৰ কাৰণে এটা ফ্ৰেমৱৰ্ক থাকে সোসাইটিৰ কাৰণে এটা ফ্ৰেমৱৰ্ক থাকে সো সেই ফ্ৰেমৱৰ্কত এনসাৰটো বহুৱাব পাৰিব লাগিব আৰু যেতিয়া আপোনালোকে সেইটো গম পাব যে আচ্ছা আৰু এইটো সোসাইটি কুৱেশ্যন আপোনালোকৰ এনসাৰটো নিজে ধুনীয়া হ'ব নিজে ধুনীয়া হ'ব বুজি পাইছে সো কথাটো সেইটো মানে যে ধৰক এই কুৱেশ্যনটো ধৰক কমিউনেলিজিমৰ ওপৰত আহিলে কিবা কমিউনেলিজিমৰ ওপৰত বা সাম্প্ৰদায়িকতাবাদৰ ওপৰত আপুনি এনেকৈ দুপেজ লিখি দিলে এগাল ভাল লিখিছে খুব ভাল লিখিছে কিন্তু এইজনে কি কৰিলে সাম্প্ৰদায়িকতাবাদৰ ওপৰত এটা ইন্ট্ৰডাকশ্যন দিলে কমিউনেলিজিমৰ ওপৰত তাৰ পিছত কজেছ বুলি লিখি হেডিং এটা কৰিলে তাত 3টা পইণ্ট দিলে চেলেঞ্জেছ বুলি লিখি হেডিং এটা দিলে তাত 3টা পইণ্ট দিলে তাৰ পিছত আকৌ ৱে ফৰৱাৰ্ড বুলি লিখে আৰু তাত লিখিলে যে কি কৰি কমিউনেলিজিমটো ৰুট কৰিব পাৰি টেকল কৰিব পাৰি আৰু এখন মেপ দি দিলে যে ইণ্ডিয়াৰ হিষ্ট্ৰীত ক'ত কমিউনেলিজিমৰ ৰিয়ট হৈছে দাঙ্গা হৈছে হুলস্থুল হৈছে সো অবভিয়াছলি এইখনে 1 বা 2 নম্বৰ বেছি হ'ব আৰু সেইটোৱে আপোনালোকক মই এনসাৰ ৰাইটিঙত সেই কথাটোৱে শিকাম যে আপোনালোকে কেনেকৈ প্ৰতিটো এনসাৰতে এটা বা দুটা এক্সট্ৰা মাৰ্ক টানিব পাৰে হ'ব সো আজি মোৰ ক'বলগীয়া একচুৱেলি এইখিনি আছিলে মই কিবা এটা পঢ়াম বুলি ভাবিছিলোঁ কিন্তু মানে আপোনালোকৰ কপিখিনি চাই মোৰ মনলৈ আহিলে যে আপোনালোকক এইখিনি কথা লৈ যাওঁ চবেই লিখি থ'লোঁ এই পইণ্টকেইটা আৰু এই পইণ্টকেইটা আপোনালোকে ৰিপিট কৰিব প্ৰতিদিনে এনসাৰ ৰাইটিঙত আমিতো ডেইলি এনসাৰ ৰাইটিং কৰিমেই মানে প্ৰতি সপ্তাহতে এদিন বা দুদিন সেই তেতিয়াতো আপোনালোকে এপ্লাই কৰিবই আৰু আপোনালোকক যেতিয়া মই হোমৱৰ্ক দিম হল আপোনালোকক যেতিয়া মই পঢ়াই থাকোঁতে কুৱেশ্যন কৰিবলৈ দিম যে আজি এইটো পঢ়ালোঁ ইকনমিক্সৰ এইকেইটা লিখক সো তেতিয়া আপোনালোকে এনসাৰ লিখিব ফাৰ্ষ্ট আপোনালোকে নিজৰ কপিখন নিজে চেক কৰিব যে এই 5টা কেটেগৰী আপুনি ফুলফিল কৰিছে নাই তাৰপিছত মই চেক কৰিম যে এইকেইটাত আপুনি ফুলফিল কৰিছে এইটো নাই কৰা এইটো ফুলফিল কৰিছে এইটো নাই কৰা এখন আপোনালোকক চিট দি দিম যে আপোনালোকৰ কোনটো ভাল হৈছে কোনটো বেয়া হৈছে বোলে ইন্ট্ৰডাকশ্যন ভাল হোৱা নাই ইন্ট্ৰডাকশ্যনত আপুনি পাইছে 10ৰ ভিতৰত 1 ভাল হোৱা নাই ৱে ফৰৱাৰ্ডত আপুনি পাইছে 10ৰ ভিতৰত 8 ৱে ফৰৱাৰ্ডটো ভাল হৈছে কনক্লুজনত আপুনি পাইছে 10ৰ ভিতৰত 5 ঠিকে আছে এভাৰেজ ইম্প্ৰুভ হৈছে কিন্তু আৰু লাগিব সেই ধৰণে মানে বুজি পাইছে সো যেতিয়া মই আপোনালোকক সেই কামটো কৰাই দিম তেতিয়া আপোনালোকৰ নিজে বস্তুবোৰ অভ্যস্ত হৈ যাব হ'বনে আজিলে হ'বনে ওকে আৰু এটা কথা হ'ব নেক্সট ক্লাছৰ পৰা চাগে আৰু এটা কথা আপোনালোকক অলৰেডি আপোনালোকে গম পাইছে চাগে অলপ মই ক্লাছত বৰকৈ ক'ব বিচৰা নাই কাৰণ মই চবলৈকে মেছেজ দিয়া নাই মানে সিলেক্টেড মানুহ অলপলৈকে মেছেজ দিছোঁ সো নেক্সট উইকৰ পৰা আমাৰ যিটো স্পেচিয়েল গ্ৰুপ এটা বনাইছোঁ সেই স্পেচিয়েল গ্ৰুপতে ক্লাছ হ'ব তো আপোনালোকে ইতিমধ্যে গম পাইছে চাগে আৰু মানে সেই লিমিটেড মানুহকে মানে এইটো হেৰি কৰা হৈছে অ'কে সো মানে আপোনালোকক অলৰেডি জনাই দিয়া হৈছে চাগে তো সেইটোৱে মোক ক'ব লগা নেক্সট উইকত সেই পাৰ্টিকুলাৰ গ্ৰুপটোত লিমিটেড ষ্টুডেণ্ট থাকিব আৰু তাতে হ'ব যাতে আপোনাৰ এতিয়া এনেকুৱা হৈছে যেন এতিয়া এনসাৰ কপি চাওঁতে মোৰ 3 দিন লাগি গৈছে মানে সো সেইটো খুব বেয়া হৈছে মই আপোনালোকৰ এনসাৰ কপিকেইখিনি লগালগ চাই পিছদিনাখনে চাই ফিডবেকটো দিব পাৰিব লাগিছিল কিন্তু ইমান কপি হৈ গৈছে 100খন কপি চাব লগা হৈছে আৰু প্ৰতিটো সৰু বস্তু পঢ়ি চাইছোঁ কাৰণ প্ৰথম আপোনালোকৰ লিখিছে প্ৰতিজনৰ ফিডবেকটো দৰকাৰ সো সেই কামটো কৰোঁতে 3 দিন লাগিছে সেইটো কাৰণে মানে মোক মানে সেই লিমিটেড মানুহ লাগে যাতে মই পাৰ্টিকুলাৰ টাইম দিব পাৰোঁ সেইটো কাৰণে সেইটো কৰা হৈছে তো সেইটোৱে আৰু একো ক'বলৈ নাই আপোনালোকে কিবা সুধিব বিচাৰিলে সুধিব পাৰে আৰু কাইলৈৰ পৰা মানে নেক্সট উইকৰ পৰা কাইলৈৰ পৰা ADRE আৰু APSC কাৰণে তেনেকৈ ক্লাছ হ'ব
হ'ব আৰু এইটো গ্ৰুপত আৰু ক্লাছ নহয় ইয়াত আৰু লিংক প্ৰভাইড কৰা নহয় ওকে ওকে টাইম টেবুল থাকিব চিৰঞ্জীৱ টাইম টেবুল থাকিব টাইম টেবুলখন মই দি দিম সেই টাইম টেবুল মতে আমি একদম মেইনছলৈকে যাম আপুনি মোক মেছেজ এটা কৰিব সুমন আপুনি মোক হোৱাটছএপত বা টেলিগ্ৰামৰ ইনবক্সত মেছেজ এটা কৰিব ওকে যদি কাৰোবাক মই মিছ কৰিছোঁ আপোনালোকে মোক এবাৰ জনাই দিব হ'ল কিবা সুধিবলগীয়া থাকিলে আপোনালোকে মোক হোৱাটছএপ বা টেলিগ্ৰাম বা কল কৰি সুধিব পাৰে কোনো কথা নাই ওকে চ' হ'ব আজিলে হ'ল য়েছ য়েছ কাইলৈৰ পৰা ফ্ৰী ক্লাছ নহয় আৰু ফ্ৰী ক্লাছ বুলি নহয় আৰু এটা মিনিমাম ফিজ লগাইছোঁ আৰু হ'ব ওকে ষ্টেণ্ডাৰ্ড বুক মই কৈ দিম নিহাল মই সেইবোৰ কথা কৈ দিম ষ্টেণ্ডাৰ্ড বুক কি ল'ব লাগিব মেক্সিমামটো ল'বই নালাগে মই কৈ দিম মানে আপোনালোকে একো কিনিবই নালাগে মই চব প্ৰভাইডে কৰি দিম ওকে ওকে চিৰঞ্জীৱ হ'ব মই দি দিম ওকে চ' মই প্ৰভাইডে কৰি দিম আপুনি একো কিনিব নালাগে এক্সট্ৰা বস্তু ওকে বাই নেক্সট ক্লাছত লগ পাম ওকে কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰিব কোনো কথা নাই গুড নাইট